সেই কোম্পানীটো হৈছে PPP মডেল। আপোনালোক সকলোৱে জানে যে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ, যাৰ লগত চৰকাৰৰ পোনপটীয়া পাৰ্টনাৰশ্বিপ আছে। আৰু সেই কোম্পানীটোৰ ওচৰত এই 108ৰ কৰ্মচাৰীসকলৰ যিকেইটা দাবী আছিল যে তেওঁলোকে সৰ্বভাৰতীয় পৰ্যায়ত 8 ঘণ্টা কামৰ বিনিময়ত দিব লগা দৰমহাৰ বিপৰীতে তেওঁলোকে 12 ঘণ্টাতকৈ অধিক কাম আদায় কৰে আৰু তাৰ বিপৰীতে 8 ঘণ্টাৰ দৰমহা দিয়ে, অভাৰ টাইমৰ নিদিয়ে। আৰু যিকোনো মুহূৰ্তত তেওঁলোকক কামৰ পৰা খেদি দিব পাৰে, কামৰ কোনো ছিকিউৰিটি নাথাকে। গতিকে কামৰ নিৰাপত্তা আৰু কামৰ কাৰণে সমমৰ্যাদা আৰু অধিক কামৰ কাৰণে অতিৰিক্ত দৰমহা আৰু উচ্চ হাৰত দৰমহাৰ যিটো দাবী, তাক দাবী লৈ আজি দীৰ্ঘদিনে প্ৰতিবাদ সাব্যস্ত কৰি আছিল। আৰু আমি জানাত যে এই জৰুৰী সেৱাটোত যাতে কোনো কাৰণত ব্যাঘাত নহয়, তাৰ কাৰণে তেওঁলোকে কঠোৰ প্ৰতিবাদী ভাষা তেওঁলোকে ব্যৱহাৰ কৰা নাছিল। কিন্তু শেহতীয়াকৈ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ লগত যেতিয়া আলোচনা হৈছিল, আলোচনা যেতিয়া বিফল হ'ল, তাৰপিছত যোৱা 1 ছেপ্টেম্বৰৰ পৰা তেওঁলোকে কৰ্মবিৰতি পালন কৰিলে। আৰু কৰ্মবিৰতি পালন কৰাৰ পাছত ইয়াৰ আগতে আমি যিমানসমূহ চৰকাৰ দেখিছোঁ যে চৰকাৰৰ ওচৰত যিকোনো ব্যক্তি বা কোনো লোকে যদি কিবা তেওঁলোকৰ দাবী দাবা থাকে, তেতিয়াহ'লে চৰকাৰে আলোচনাৰ মাধ্যমেদি তাক সমাধান কৰিব লাগে। সেইটো গণতান্ত্ৰিক চৰকাৰ এখনৰ চৰিত্ৰ। কিন্তু শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ দিনত আমি দেখিলোঁ NSMৰ যিসকল কৰ্মচাৰী তেওঁলোকৰ 7 দিন পৰ্যন্ত দৰমহা কৰ্তন কৰি দিয়া হ'ল কেৱল প্ৰতিবাদ কৰাৰ কাৰণে। আৰু যোৱাকালিৰ দিনটোত 108ৰ প্ৰায় 800 কৰ্মচাৰীক চৰকাৰে আলোচনাৰ বিপৰীতে তেওঁলোকে প্ৰতিবাদ কৰাৰ কাৰণে প্ৰতিঘূৰ হিচাপে তেওঁলোকক চাকৰিৰ পৰা ছাঁটাই কৰি দিয়া হৈছে। এই গোটেই কথাটো আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ আৰু সমগ্ৰ অসমবাসী ৰাইজক ইয়াৰ তীব্ৰ বিৰোধিতা কৰিবৰ কাৰণে আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।